ভকতক মনত আছেনে আপোনাৰ? নগাঁও কামপুৰৰ প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়া আৰু তেখেতৰ পত্নীয়ে নিজৰ সন্তানৰ দৰে পোহপাল দি ডাঙৰ কৰা জহামাল এটাৰ নাম আছিল ভকত। ভকতৰ জীৱন কাহিনী ইতিমধ্যে আমাৰ সতীৰ্থ সাংবাদিক ৰাণা গগৈয়ে বৰ্ণনা কৰিছে। আজি এই ধৰণী শইকীয়া পুনৰ শিৰোনাম দখল কৰিছে আন এক খবৰৰ বাবে। নমস্কাৰ, মই তাপসী বৰ্মন। আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি অসম। সোমবাৰে নগাঁও কামপুৰৰ ঘিলানী বজাৰত 3টা বগলী পোৱালি বিক্ৰী কৰিবলৈ লৈ আহিছিল এজন চিকাৰীয়ে। কিন্তু এইকেইটা সাধাৰণ বগলী নাছিল, এইকেইটা আছিল দুষ্প্ৰাপ্য ব্লু হেৰন। স্থানীয় ৰাইজে এই কথা লক্ষ্য কৰি হুলস্থুলৰ সৃষ্টি কৰাত চিকাৰীয়ে ডাঙৰ পোৱালিটো লৈ পলায়ন কৰে। ঘিলানীৰ বিদ্যুৎ হাজৰিকাই এৰি যোৱা 3টা বগ পোৱালি সুকলমে উদ্ধাৰ কৰি প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াক গতাই দিয়ে। বৰ্তমান এই দুষ্প্ৰাপ্য বগলী পোৱালিকেইটা শইকীয়াৰ আশ্ৰয়ত সুকলমে আছে। আৰু সুখবৰ যে ইতিমধ্যে ডাঙৰ পোৱালিটোকো চোৰাং চিকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে।